Dear students, আজিৰ ক্লাছত আমি ক্লাছ 10 এছামিজৰ মানে অসমীয়াৰ লেসনটো চাম অৰুণিমা হীনা এটো লিখিছে কোনে জয়শ্ৰী গোস্বামী মহন্ত হা লেসন টাইম বুলি ধৰিছো মই ওকে ইয়াৰে আমাৰ অৰুণিমা সিনহাৰ বিষয়ে এটা গোটেইখিনি দিয়া আছে ভালকে পঢ়িব মই ডাইৰেক্টলি বেছি মানে ডিসকাস কৰিবলৈ নাযাওঁ ডাইৰেক্টলি মই তেওঁৰ বিষয়ে অৰুণিমা হীনা যে আছে তেওঁৰ বিষয়ে এইটো বহুত ধুনীয়াকে দিয়া আছে ঠিক আছে ভালকে পঢ়িব মই ইয়াৰে পিছত শব্দাৰ্থবিলাক দিয়া আছে আৰু তলত আহি যাওক কোৱেশ্চন আনসাৰ এতিয়া কোৱেশ্চন আনসাৰ মই প্ৰভাইড কৰো আজিৰ ক্লাছত বাট বিফৰ স্টাৰ্টিং মাই ক্লাছ ওয়েলকাম টু মাই ইউটিউব চ্যানেল এক্সাম জ্যোতি এন্ড আই উইল স্টার্ট দ্য ক্লাস প্ৰথমতে কোৱেশ্চনটো দিছে অৰুণিমা হীনাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল হা সো অৰুণিমা হীনা কোনটো খেলত আছিল ভলিবল খেলত ঠিক আছে এটা সেন্টেন্স দিব পাৰে যে অৰুণিমা হীনাৰ ভলিবল খেলত বিশেষ দক্ষতা আছিল ঠিক আছে বিশেষ দক্ষতা আছিল এতে অৰুণিমা হীনা বুলি দিব অৰুণিমা হীনা হা অৰুণিমা হীনাৰ ভলিবল খেলত বিশেষ দক্ষতা আছিল ঠিক আছে তাৰপিছত আছে অৰুণিমা হীনাৰ এটো আপোনালোকে দিব পাৰে অৰুণিমা হীনাৰ সো দ্বিতীয় প্ৰশ্নটো কি দিছে যে অৰুণিমা হীনাৰ ঘৰ ক'ত আছিল নহয় সো অৰুণিমা হীনাৰ ঘৰটো আছিল ক'ত উত্তৰ প্ৰদেশত ঠিক আছে নেক্সট কোৱেশ্চনটো আছে হস্পিটেলত থাকোতে অৰুণিমা হীনাৰ কি সপোনে তীব্ৰ ৰূপ লৈছিল হা সেইটো হ'ব হস্পিটেলৰ বিশ্বনাথ হা শুই থাকোতে অৰুণিমা হীনাৰ মনত হিমালয়ৰ শৃংগলৈ উঠাৰ সপোনটো তীব্ৰ ৰূপ লৈছিল ঠিক আছে ক খ গটো হ'ল আমি এতিয়া ঘ নম্বৰটো চাম ঘ নম্বৰটো চাই এতিয়া ক খ হৈছে ঘটো চাওঁ চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমা কাক কি মানে কিয় লগ ধৰিছিল সো এভাৰেষ্ট বিজয়ী বাসেন্দ্ৰী পালৰ ওচৰত এই বিষয়ৰ প্ৰশিক্ষণ ললেহে মানে কৃতকাৰ্য হ'ব পাৰিব বুলি ধাৰণা কৰিছিল আৰু সেই চিকিৎসালয়ৰ পৰা ওলাই গৈ তাই অৰুণিমা বাসেন্দ্ৰী পালক লগ ধৰিছিল ঠিক আছে সো এটা অলপ চেঞ্জেছ মই কৰিছো এই বিষয়টো জাগাত কি দিছো এভাৰেষ্ট বিজয় বাসেন্দ্ৰী পালৰ ওচৰত হিমালয়ৰ শৃংগলৈ হা উঠাৰ সপোনৰ ওপৰত প্ৰশিক্ষণ ললেহে কৃতকাৰ্য হ'ব পাৰিব বুলি ধাৰণা কৰিছিল আৰু সেই গতিকে চিকিৎসালয়ৰ পৰা ওলাই গৈ তাই অৰুণিমাই ক'ত গৈছিল বাসেন্দ্ৰী পালক লগ ধৰিছিল ঠিক আছে এটা অলপ চেঞ্জেছ কৰিছো মই ধুনীয়াকে লিখিব যে হিমালয়ৰ শৃংগলৈ আপোনাৰ উঠাৰ সপোনৰ ওপৰত ঠিক আছে নেক্সট মনৰ প্ৰশ্নটো আছে আপোনাৰ মাউণ্ট এভাৰেষ্টৰ অৰুণিমা কেতিয়া আৰোহণ কৰিছিল আৰু তেওঁ তাত কিমান সময় ধৰি আছিল হা তেতিয়া ঘৰ নম্বৰটো চাওঁ 2013 চনৰ ঠিক আছে 21 মে তাৰিখে তাই অৰুণিমা মাউণ্ট এভাৰেষ্ট আপোনাৰ আৰোহণ কৰিছিল আৰু তেওঁ তাত প্ৰায় 1.5 ঘণ্টা কিমান আছিল 1.5 ঘণ্টা লিখিছিল 1.5 ঘণ্টা কাল আছিল ওকে নেক্সট এতিয়া কোৱেশ্চন নম্বৰ 2 টো চাম ইয়াতে কি কৈছে অৰুণিমা হীনাই ৰেল যাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ আপোনাৰ মুখামুখি হ'বলগীয়া হৈছিল আৰু এই দুৰ্ঘটনাত অৰুণিমাই কি হেৰুৱাব লগা হৈছিল হা সো এতিয়া উত্তৰ নম্বৰ 2 টো চাম এবাৰ অৰুণিমা হীনাই আপোনাৰ লক্ষ্ণৌ ঠিক আছে লক্ষ্ণৌৰ পৰা দিল্লী অভিমুখে ৰেলগাড়ীত আহি থাকোতে এদল দুষ্কৃতিকাৰীৰ ডকাইতিৰ সন্মুখীন হ'ব লগা হৈছিল হা ডকাইতে অৰুণিমাৰ পৰা ডিঙিৰ নহয় চেইনডাল তাই চেইন পিন্ধিছিল চেইনডাল কাঢ়ি নিব খোজা তাই প্ৰতিবাদ কৰিছিল আৰু মুহূৰ্ততে ডকাইতে আগবাঢ়ি আহিল আৰু কোনে একো আপোনাৰ টৰ্কিব হা পৰাৰ আগতে অৰুণিমাক আপোনাৰ অৰুণিমা কি কৰিলে আপোনাৰ ডাং খোলাকৈ তুলি নি কি কৰিছিল চলন্ত ৰেলগাড়ীৰ পৰা দুৱাৰে বাহিৰৰ আন্ধাৰলৈ দলিয়াই দিছিল মানে চলি আছে ট্ৰেইনখন আৰু তাৰে পৰা পেলাই দিছে হা এই দুৰ্ঘটনাত আপোনাৰ প্ৰথমপি প্ৰাণ ৰক্ষা পৰিল মানে তাই কিবাকে আৰু তাৰে পৰা বাচিল হা যদিও তেওঁ এখন ভৰি চিৰ দিনৰ বাবে হেৰুৱাব লগা হ'ল তাৰমানে তাই এটা ভৰিটো তেতিয়া কাটা গ'ল হা আনখন ভৰিৰ লোৰ এটা লোৰ মানে ৰোডটো সোমোৱাই তাৰ সহায়ত আপোনাৰ চলা ফিৰা কৰিব পৰা মানে কিবাকে কৰা হ'ল ঠিক আছে গতিকে এনেকে তাই এইটো ভৰিটো হেৰুৱাব লগা হৈছে সেই দুৰ্ঘটনাত ঠিক আছে নেক্সট আপোনাৰ 3 নম্বৰ কোৱেশ্চনটো আছে অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাসেন্দ্ৰী পালে কেনেদৰে সহায় কৰিছিল ওকে সো 4 মাহ ধৰি হস্পিটেল বিচনাত শুই থাকোতে অৰুণিমাৰ মনত এভাৰেষ্ট বিজয় বাসেন্দ্ৰী পালৰ ওচৰত প্ৰশিক্ষণ লৈ হিমালয়ৰ এভাৰেষ্ট শৃংগলৈ উঠাৰ সপোন তীব্ৰ হ'বলৈ ধৰিলে আৰু সেই 4 মাহৰ মূৰত তেওঁ হস্পিটেলৰ পৰা ঠিক আছে তেওঁ হস্পিটেলৰ পৰা ওলাই ঘৰলৈ নগৈ পোনে বাসেন্দ্ৰী পালৰ ওচৰত পালেগৈ মানে তাই ঘৰলৈ যোৱা নাই বাসেন্দ্ৰী পালৰ তাত গ'ল ঠিক আছে বাসেন্দ্ৰী পালে অৰুণিমাৰ সকলো কথা আপোনাৰ সহমৰ্মিতাৰে শুনিলে মানে বহুত ধুনীয়াকে শুনিলে অৰুণিমাৰ আপোনাৰ চকুৰ সপোন মানে তাইৰ যে সপোনটো আছিল প্ৰত্যাহ্বান আৰু আত্মপ্ৰত্যয়ৰ বাবে
তেওঁৰ মনতো বিশ্বাস জগালে যে সঠিক প্ৰশিক্ষণ আৰু সাহস পালে এইগৰাকী ছোৱালীয়ে নিশ্চয় এদিন লক্ষ্যত উপনীত হ'ব পাৰিব। আৰু সেয়ে বাচেন্দ্ৰী পালে অৰুণিমা উপযুক্ত প্ৰশিক্ষণ আৰু সাহস তথা প্ৰেৰণা যোগাই হিমালয় শৃংগলৈ আৰোহণ কৰাৰ পথটো প্ৰশস্ত কৰি তুলিলে। ঠিক আছে, তেওঁ ভৰি নাছিল তথাপি তেওঁ ইমান সাহস আছিল, সেইখিনি চাই পেলাই বাচেন্দ্ৰী পালে কৰে যে তাইকতো মানে কিবাটো হ'লেও প্ৰশিক্ষণটো দিব লাগিব যাতে তাই নিজৰ সপোনটো মানে চাব পাৰিব, কৰিব পাৰিব। অ'কে, নেক্সট কুৱেশ্যন 4টো চাবচোন। এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল হা। চ' দুচকুত এভাৰেষ্টে বিজয়ৰ সপোন আৰু অন্তৰত আপোনাৰ প্ৰচণ্ড সাহস আৰু আত্মবিশ্বাস গঢ়োৱা অৰুণিমা পৰ্বত আৰোহণৰ বাবে অনুপযোগী কৃত্ৰিম ভৰিও মানে পৃথিৱীৰ শীৰ্ষতম স্থানত থিয় হোৱাৰ তীব্ৰ হেঁপাহক বিচ্যুত কৰিব নোৱাৰিলে। পৰ্বত আৰোহণৰ বাবে আগতে লগোৱা কৃত্ৰিম ভৰিখন পৰিৱৰ্তে নতুন ভৰি লগাবলৈ প্ৰয়োজন হোৱা প্ৰায় 60-70 মানে 60-70 years, প্ৰায় 60-70 হাজাৰ টকা বহু চেষ্টাৰ মূৰত, ঠিক আছে, কেইবাগৰাকী সহৃদয় ব্যক্তিৰ পৰা লাভ কৰিলে। ঠিক আছে, আৰু এখন কৃত্ৰিম ভৰি আৰু আনখন ৰডৰ সহায়ত আপোনাৰ চলা ফিৰা কৰা ভৰিৰ অৰুণিমাৰ মনত অদম্য উৎসাহ আৰু দুচকুত হেজাৰ সপোন লৈ উত্তৰ কাশীত থকা ইকো মানে এভাৰেষ্ট, ঠিক আছে। চ' তাইৰ দুই চকুত সেই সপোন আছিল আৰু সেইটো লৈ পেলাই তাই কাশীত থকা ইকো এভাৰেষ্ট এক্সপিডিশ্যন যি আছে তাইৰ গ্ৰুপত যোগ দিবলৈ গ'ল। তাতে তাই যোগ কৰিলে গ্ৰুপত টাটা ষ্টীল আপোনাৰ এডভেঞ্চাৰ ফাউণ্ডেশ্যন চলোৱা অনুশীলন কেম্পত তাই এভাৰেষ্ট বিজয়িনী বাচেন্দ্ৰী পালৰ তত্ত্বাৱধানত অনুশীলন চলিল। ঠিক আছে, আৰু প্ৰায় এবছৰ কাল তেওঁ একে লেঠাৰিয়ে উৎসাহ উদ্যমেৰে অৰহ চেষ্টা অব্যাহত ৰাখি অনুশীলনতে আত্মসমৰ্পণ কৰিছিল। কেতিয়াবা এনেকুৱা হৈছিল যে আচল মানুহে যিটো খোজ দিওঁতে 2 মিনিটত মানে শিকিব পাৰে, তেওঁৰ ক্ষেত্ৰত সেয়া 3 ঘণ্টাও লাগিছিল। মানে য'ত 2 মিনিট লাগিব লাগে তাতে তাৰ 3 ঘণ্টা লাগিছিল। তথাপিও অৰুণিমাই আশা এৰি দিয়া নাছিল। তথাপি তেওঁ মানে হাৰ মানি লোৱা নাছিল, তাৰ আশাটো এৰি দিয়া নাছিল, তাই তথাপিও কৰিছিল। অ'কে, নেক্সট আপোনাৰ কুৱেশ্যন 5টো চাবচোন। 5 নম্বৰটো কি কৈছে, অৰুণিমা সিনহাই কিয় লাডাখত থকা মাউণ্ট চামছেৰ কাংৰীৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে। অ'কে, চ' অৰুণিমাই যদিও লাডাখত থকা মাউণ্ট চামছেৰ কাংৰীৰ 1108 ফুট উচ্চতালৈ আৰোহণ কৰিবলৈ সক্ষম হ'ল, কিন্তু 21,798 ফুট উচ্চতাৰ চামছেৰ কাংৰী উচ্চতম শিখৰ আৰোহণ কৰিবলৈ সক্ষম নহ'ল। ঠিক আছে, কাৰণ সেই সময়ত বতৰ অত্যন্ত প্ৰতিকূল আছিল, মানে বতৰটো ইমান এটা ভাল নাছিল। অ'কে, অত্যন্ত প্ৰতিকূল আছিল, আৰু এনে প্ৰতিকূল বতৰত অভিযান চলোৱা অসম্ভৱ হৈ পৰাত শিখৰলৈ মাত্ৰ 690 ফুট অতিক্ৰম কৰিবলৈ বাকী থাকোঁতে তেওঁলোকে অভিযান সামৰি তললৈ নামি আহিবলগীয়া হ'ল। অ'কে, গতিকে তাইৰ সেইটো সপোনটো পূৰণ নহ'ল নেক্সট কুৱেশ্যন নম্বৰ 6 চাবচোন আপোনালোকে। অৰুণিমা সিনহাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া। ঠিক আছে, মাউণ্ট চামছেৰ কাংৰীৰৰ শিখৰত উপস্থিত হ'ব নোৱাৰাৰ বেদনাই অৰুণিমাৰ মনোবলটো কমাই পেলাব নোৱাৰিলে। মানে তাই যদিও মানে পাৰা নাছিল, তাই কিন্তু মনোবলটো কমোৱা নাছিল বৰং যেন অৱস্থাৰে 2108 ফুট ওপৰলৈ যাব পৰাৰ কথাষাৰে মাউণ্ট এভাৰেষ্টলৈ যাব পৰাটো যে সম্ভৱপৰ সেইটো অধিক দৃঢ়তাৰে সাব্যস্ত কৰিলে আৰু এই অৰুণিমা মাউণ্ট এভাৰেষ্টৰ বগাবলৈ সাজু হ'ল। আপোনাৰ পৰ্বতাৰোহণৰ যাৱতীয় সা-সৰঞ্জামৰ লগতে অৰুণিমাই দুটাকৈ কেমেৰাও লগত ল'লে, মানে 2টা কেমেৰা লৈছিল। তেওঁৰ অভিপ্ৰায় হ'ল যে মাউণ্ট এভাৰেষ্টৰ শৃংগত থিয় হৈ ফটো তোলাৰ ভিডিঅ'ৰ জৰিয়তে আপোনাৰ বিশ্ববাসীক নিজৰ বিৰল অভিজ্ঞতাৰ বিষয়ে জনোৱা। অ'কে, তাইৰ এইটো ইচ্ছা আছিল। 4 নম্বৰ কেম্প পাওঁতে অৰুণিমাৰ দুয়োখন ভৰিৰ পৰা তেজ নিগৰি ভয়ংকৰ অৱস্থা হৈছিল। তাৰমানে এতিয়া তাৰ ভৰিৰ পৰা তেজ ওলাই আছিল। লগত নিয়া অক্সিজেনৰ প্ৰায় শেষ হওঁ হৈছিল, মানে এতিয়া অক্সিজেন তাই লৈ গৈছিল, সেই অক্সিজেনো এতিয়া শেষ হ'ব। লগত যোৱা আপোনাৰ শ্বেৰপাজনে অৰুণিমাক বাৰে বাৰে কৈছিল যে যিকোনো মুহূৰ্তত অক্সিজেন শেষ হৈ যাব, তেতিয়া আৰু মৃত্যুৰ সাৱটি লোৱাৰ বাহিৰে আন কোনো উপায় নাথাকিব, মানে অক্সিজেন শেষ হ'লে মৃত্যু হ'ব, সেনেকে কৈছিল। অদম্য সাহস আৰু উৎসাহেৰে তেওঁ আগবাঢ়ি গৈ আছিল আৰু তেজ নিগৰি থকা আঁঠু দুটাৰ পৰা ৰুমালেৰে তেজ মুচি আগুৱাই গৈ থাকোঁতে বাটত তেওঁ বহুতো অভিযাত্ৰীৰ মৃতদেহ দেখা পাইছিল, আৰু লাষ্টত তাই বহুতকেইটা মানুহৰ
মৃতদেহটো দেখিছিল, য'ত মানে ৰাস্তাতে মানুহকেইটা মৰি গৈছে হা। কিন্তু একেবাৰে তেওঁ নিশ্চত্ৰ কৰিব পৰা নাছিল, মানে তেওঁ তেতিয়াও মানে নিৰস্ত্ৰ, মানে তেওঁ তেতিয়াও মানে উদাস হোৱা নাছিল, ঠিক আছে, উদাস হোৱা নাছিল। প্ৰচণ্ড পৰিশ্ৰম, অদম্য মনোবল আৰু কষ্ট সঞ্চয়ো তাৰ ফল হা, অভিষেকত ফলিল, মানে লাষ্টত তেওঁ ফলটো পালে। কাঠমাণ্ডুৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ 52 দিনৰ অন্তত, ঠিক আছে, 52 মানে 52 days নহয়, তাৰে অন্তত নিশা প্ৰায় 8 বজাত অৰুণিমা সিনহাই 8848 মিটাৰ উচ্চতাৰ নহয় অৱস্থিত মাউণ্ট এভাৰেষ্টৰ শৃংগ 2013 চনৰ 21 মে তাৰিখে, ঠিক আছে, 21 মে 2013 চনত পদাৰ্পণ কৰিবলৈ সক্ষম হ'ল। অৰুণিমা এই দুঃসাহসিক পৰ্বতাৰোহণ। আন এটা তথ্য উল্লেখ কৰিব লাগিব যে অৰুণিমা সিনহাই হ'ল বিশ্বৰ প্ৰথম গৰাকী বিকলাংগ মহিলা যিয়ে মাউণ্ট এভাৰেষ্টৰ শৃংগ আৰোহণ কৰে, ঠিক আছে। অৰুণিমা সিনহাই তেওঁ বহুত ডাঙৰ এটা ৰেকৰ্ড কৰিছিল যে হেণ্ডিকেপ হৈ পেলাই তেওঁ সেই মাউণ্ট এভাৰেষ্টটো উঠিছিল, ঠিক আছে। 2013 চনৰ কাহিনী আছে এইটো, অ'কে। নেক্সট কুৱেশ্যন নম্বৰ 7 চাবচোন। একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন আপোনাৰ সহযোগজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা, অ'কে। এতিয়া আমি এইটো লিখিম। অন্তৰত প্ৰচণ্ড সাহস, অদম্য উৎসাহ আৰু প্ৰবল আত্মবিশ্বাস থকা অৰুণিমা সিনহাৰ আন সহযোগজনৰ বাবে আশা, অ'কে, আৰু দুটা বেলেগ বেলেগ হ'ব, আশা আৰু প্ৰেৰণাৰ উৎস হয়। এই অনাকাংক্ষিত পৰিস্থিতিত পৰি অৰুণিমাৰ ভৰিত এখন হেৰুৱাইছিল নহয়, বাকী থকা আনখন ধুনীয়া ভৰিও নহয়, যোনটো তাৰ বাকী এটা ভৰি আছিল, তাৰ আনখন ধুনীয়া ভৰিও ল'ৰৰ সহায়ত চলা ফিৰা কৰিব পাৰিছিল, মানে তাৰে ভিতৰতো তাৰ ল'ৰ মানে এটা ৰড সোমোৱা আছিল সেই ভৰিত। ভৰিগুণ হেৰুৱাৰ দুৰ্ভাগ্যক তেওঁ সৌভাগ্যলৈ ৰূপান্তৰিত কৰাৰ প্ৰতিজ্ঞা সফল কৰিবলৈ উঠি পাৰ লাগিছিল, আৰু তাৰ ফলত শাৰীৰিক মানসিক দুয়ো দিশতে দৃঢ়তা আৰু অধ্যৱসায় থকা অৰুণিমাই পৰ্বতাৰোহণ অতি কঠিন কৌশল আৰু পৰিশ্ৰমক অতিক্ৰম কৰি অসম্ভৱ কামটো এটা তাই সম্ভৱ কৰি দেখুৱাবলৈ সমৰ্থ হৈছিল, যিটো কাম আন এটা সহযোগজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা হয়, ঠিক আছে। তেওঁ এই কামটো কৰি দেখুৱাইছিল, ঠিক আছে। নেক্সট কুৱেশ্যন নম্বৰ 8 চাবচোন। ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল হা। ক্ৰিকেট খেলুৱৈ যুৱৰাজ নহয় অৰুণিমাৰ মনোবল বঢ়াই হিমালয় পৰ্বতাৰোহণ দৰে কঠিন লক্ষ্যত উপনীত হোৱাৰ বাবে আগবাঢ়ি যোৱাৰ প্ৰখ্যাত ক্ৰিকেটাৰ যুৱৰাজ সিঙে অনুপ্ৰাণিত কৰিছিল। আৰু কৰ্কট ৰোগত মানে কেঞ্চাৰ ৰোগত কৰ্কট ৰোগত আক্ৰান্ত যুৱৰাজ সিঙে নিজৰ অদম্য মানসিক শক্তিৰে সেই বেমাৰৰ পৰা আৰোগ্য লাভ কৰি নিজৰ লক্ষ্য পূৰণৰ বাটত আগুৱাই যাবলৈ সক্ষম হোৱাটো অৰুণিমাই দেখিবলৈ পাইছিল। তেওঁ দেখিলে যে যুৱৰাজ যে আছে তেওঁৰ কেঞ্চাৰ হৈছে, তথাপি তেওঁ ভাল হৈ পেলাই আকৌ ফিল্ডত আহিছে। যুৱৰাজে দেখুৱাই দিছিল মনৰ বল, তেওঁৰ যে মনোবল আছে সেইটো, আৰু আত্মবিশ্বাস থাকিলে শাৰীৰিক বাধাও কোনো প্ৰতিৰোধৰ সৃষ্টি কৰিব নোৱাৰে, আৰু জীৱনৰ উত্তৰণৰ বাটতো ই হেঙাৰ হ'ব নোৱাৰে, অ'কে। সেনেকে তাই সাহসটো পাইছিল আমাৰ যুৱৰাজৰ পৰা, ঠিক আছে। নেক্সট কুৱেশ্যন নম্বৰ 9 চাবচোন। ইয়াতে চমুটোকা লিখিব দিছে বাসন্তী পাল, তেনজিং নৰগে আৰু ষ্টিফেন হকিং, অ'কে। প্ৰথমতে বাসন্তী পালটো চাওঁ আমি বাসন্তী পাল, অ'কে। বাসন্তী পাল, অ'কে। বাসন্তী পাল এভাৰেষ্ট শৃংগ আৰোহণ কৰা ভাৰতৰ প্ৰথম গৰাকী মহিলা। বাসন্তী পালৰ জন্ম হৈছিল 1984 24 মে তাৰিখে, ঠিক আছে। বৰ্তমানৰ উত্তৰাখণ্ডৰ উত্তৰ কাশীৰ গড়ৱাল জিলাৰ অন্তৰ্গত নাকুৰি নামৰ গাঁৱত জন্ম হোৱা বাসন্তী মাক দেউতাকৰ নাম আছিল ক্ৰমে হংস দেৱী আৰু কিষাণ সিংহ পাল, অ'কে। দেউতাৰ নাম কি আছিল কিষাণ সিংহ পাল, অ'কে। 7টা সন্তান হোৱা পৰিয়ালটোক দেউতাকে ভাৰত তিব্বত সীমান্ত অঞ্চলত সৰু সুৰা ব্যৱসায় কৰি পোহপাল কৰিছিল, অ'কে। জীৱনৰ প্ৰথমবাৰলৈ মাত্ৰ 12 বছৰত, ঠিক আছে, 12 নহয় 12, আপোনাৰ জীৱনত প্ৰথমবাৰলৈ মানে ফাৰ্ষ্ট টাইম মাত্ৰ 12 বছৰতে মানে 12 years, ঠিক আছে, 12 বছৰত বয়সতে বাসন্তী বন্ধুবৰ্গৰ সৈতে বনভোজলৈ যাওঁতে 13,123 ফুট নহয় মানে ইমান মিটাৰ উচ্চতালৈকে পৰ্বতাৰোহণ কৰি সকলোকে আচৰিত কৰি তুলিছিল, ঠিক আছে। পৰ্বতাৰোহণ প্ৰতি অত্যন্ত আগ্ৰহী শিক্ষা আহৰণ কৰি থকা সময়ত অৰ্থাৎ 1982 চনত, ঠিক আছে, মাউণ্ট এভাৰেষ্টৰ আপোনাৰ 21,900 ফুট মানে ইমান উচ্চতাৰ, আৰু মাউণ্ট আপোনাৰ ৰুদ্ৰ বৰিয়াল নহয়
19,000 কিমান হ'ব 91 ফুট নহয়, তাৰমানে ইমান মিটাৰ হ'ব উচ্চতালৈকে বগাবলৈ সক্ষম হ'ল। চ' আপোনাৰ ইয়াৰ কিছুদিনৰ পাছত বাসেন্দ্ৰীয়ে নেশ্যনেল আপোনাৰ এডভেঞ্চাৰ ঠিক আছে, চ' নেশ্যনেল এডভেঞ্চাৰৰ ফাউণ্ডেশ্যনত ঠিক আছে প্ৰশিক্ষক হিচাপে নিযুক্তি লাভ কৰে। তাৰপিছত তেওঁক মানে প্ৰশিক্ষক হিচাপে তেওঁক স্থান পাইছিল। মানে প্ৰাণে মিলা স্থানত কৰ্মসংস্থান লাভ কৰা বাসেন্দ্ৰী পালৰ মনত হিমালয়ৰ শিখৰৰ অভিযানৰ স্পৃহাৰ দুগুণে বাঢ়িবলৈ ধৰিলে আৰু প্ৰশিক্ষণৰ কেন্দ্ৰত ঠিক আছে পৰীক্ষাৰ্থীসকলক পৰ্বতাৰোহণৰ বিষয়ে সুচৰাৰূপে শিকোৱাৰ উপৰিও নিজেও ইয়াৰ বাবে চেষ্টা কৰিয়ে থাকিল ঠিক আছে। অৱশেষত সেই খুব দিনটো যেন বাসেন্দ্ৰীক অভিযানৰ বাবে স্বাগতম জনালে আৰু 1984 চনৰ 23 মে তাৰিখে কি বাসেন্দ্ৰী এভাৰেষ্ট শৃংগত আৰোহণ কৰি ভাৰতবৰ্ষৰ প্ৰথম গৰাকী আৰু বিশ্বৰ পঞ্চম গৰাকী মহিলা হিচাপে আপোনাৰ কৰ্তৃত্ব অধিকাৰী হয় ঠিক আছে। বাসেন্দ্ৰীয়ে কৰা এনে স্মৰণীয় সাফল্যৰ বাবে ভাৰত চৰকাৰ আৰু বিভিন্ন অনুষ্ঠানৰ পৰা পদ্মশ্ৰী, পদ্মভূষণ, ভাৰত ৰত্ন আদিয়ে প্ৰায় 8,040টা পুৰস্কাৰ নহয় সন্মান অৰ্জন কৰিবলৈ সক্ষম হয় ঠিক আছে। এনেকে ইমানটা তেওঁ পুৰস্কাৰো পাইছে। নেক্সট এতিয়া আছে আপোনাৰ টেনজিং নৰৱে হিমালয়ৰ বুকুত থকা আমাৰ হিমালয়ৰ বুকুত থকা আপোনাৰ সৰ্বোচ্চ মাউণ্ট এভাৰেষ্টৰ শৃংগ আৰোহণ কৰি প্ৰখ্যাত হৈ পৰা টেনজিং নৰৱে জন্ম হৈছিল আপোনাৰ 1914 চনৰ 15 মে তাৰিখে ঠিক আছে। আপোনাৰ শ্বেৰপা জনজাতিৰ এইগৰাকী ব্যক্তিৰ জন্মস্থান আছিল নেপালৰ চলুচ খুম্বু নামৰ গাঁওখন ঠিক আছে। সৰুতে তেওঁ ঘৰৰ পৰাই পলাই গৈ দাৰ্জিলিং ঠিক আছে, দাৰ্জিলিং থাকিবলৈ তেওঁ দাৰ্জিলিং যাই পেলাই থাকিছিল। তাতে তেওঁ হিমালয়ৰ পৰ্যটকসকলৰ বোজা কৰিও কাম কৰিবলৈ ধৰে। তেতিয়া তাতে কাম কৰিলে এনেদৰে কাম কৰি তেওঁ পিছলৈ বোজা বাহক সকলৰ চৰ্দাৰ হৈ গ'ল, তাৰমানে চৰ্দাৰ হৈ গ'ল পিছত সি বিভিন্ন পৰ্যটক দলৰ সৈতে পাহাৰ আৰোহণ কৰা টেনজিঙে 1952 চনত মাউণ্ট এভাৰেষ্টৰ আপোনাৰ 28,201 ফুট ঠিক আছে উচ্চতাত পদাৰ্পণ কৰিবলৈ সক্ষমো হয় ঠিক আছে। তাৰ পাছত তেওঁ 1953 চনত ঠিক আছে নিউজিলেণ্ডৰ পৰ্বতাৰোহী এডমাণ্ড হিলাৰী সেই সময়ত ভাৰতত নিউজিলেণ্ডৰ ঠিক আছে উচ্চতাযুক্ত মানে হাই কমিছনাৰ হিচাপে কৰ্মৰত আছিল। সেই সৈতে একেলগে হিমালয় শিখৰলৈ যাত্ৰা কৰে আৰু বহু কষ্ট আৰু সাধনাৰ ফলত অৱশেষত সেই বছৰে আপোনাৰ 29 মেৰ দিনা দুপৰীয়া 11:30 মানে 11:30 সেই সময়ত বজাত হিমালয়ৰ সৰ্বোচ্চ শৃংগ এভাৰেষ্ট আৰোহণ কৰি এই দুয়োগৰাকীয়ে প্ৰথম মানৱ হিচাপে বিশ্ব পৰ্বতাৰোহণ ইতিহাসৰ পৃষ্ঠাত নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হয়। তাৰ প্ৰথমবাৰ সিহঁতে কৰিছিল আৰু টেনজিং নৰৱে তেওঁৰ এই বিৰল সফলতাৰ বাবে নানা সন্মানেৰে সন্মানিত কৰা হৈছিল। তেওঁ সন্মানো পালে। ব্ৰিটেইন চৰকাৰে তেওঁক জৰ্জ মেডেল প্ৰদান কৰাৰ উপৰি নেপাল চৰকাৰে তেওঁক নেপাল দ্বাৰা সন্মানেৰে বিভূষিত কৰে আৰু 1986 চনৰ 9 মে তাৰিখে কি হ'ল এইগৰাকী প্ৰখ্যাত পৰ্বতাৰোহীয়ে দাৰ্জিলিঙত আপোনাৰ ইহলীলা সমৰণ কৰে ঠিক আছে সচৰণ কৰে ঠিক আছে। এতিয়া ষ্টিফেন হকিংটো চাওঁ আমি এতিয়া। চ' ইহলীলাত মানে আপোনাৰ যে তেওঁ আছিল টেনজিং নৰৱে ঠিক আছে, তেওঁ আপোনাৰ দাৰ্জিলিঙতে মানে কি হ'ল তাৰ স্মৰণটো কৰিছে ঠিক আছে দাৰ্জিলিঙত অ'কে। ষ্টিফেন হকিংটো চাওঁ। একবিংশ শতিকাৰ প্ৰখ্যাত পদাৰ্থ বিজ্ঞানী ষ্টিফেন হকিং আমি চবেই জানো ষ্টিফেনৰ বিষয়ে, তেওঁ বিখ্যাত চাইণ্টিষ্ট হয় নহয়। তো ষ্টিফেন উইলিয়াম হকিঙৰ মহাকৰ্ষণ তত্ত্বৰ গৱেষণাৰ ক্ষেত্ৰত অৱদান অসামান্য। বহুতো পণ্ডিতে অসামান্য মানে তেওঁ যে বস্তুটো ওলাইছিল মহাকৰ্ষণৰ তত্ত্বটো মানে গ্ৰেভিটেশ্যন ফ'ৰ্চৰ তত্ত্ব তেওঁ ওলাইছিল। তেওঁ এটাও ষ্টিফেন হকিং যে তেওঁ এটা হেণ্ডিকেপ আছিল, কিন্তু তেওঁ এটা বহুত বিখ্যাত এটা চাইণ্টিষ্ট আছিল ঠিক আছে। বহুতো পণ্ডিতে তেওঁ এই ক্ষেত্ৰত আইনষ্টাইনৰ পিছত স্থান দিব বিচাৰিলে ঠিক আছে। বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি ৰহস্য সম্পৰ্কে তেওঁ গৱেষণা বিজ্ঞান জগতত নতুন দিগন্তৰ সূচনা কৰিছে অ'কে। 1942 চনৰ 8 জানুৱাৰী তাৰিখে এইগৰাকী ব্যক্তিয়ে ইংলেণ্ডৰ আপোনাৰ অক্সফৰ্ডত জন্মগ্ৰহণ কৰে ঠিক আছে।
অক্সফৰ্ডৰ। পিতৃৰ নাম আছিল আপোনাৰ ডাক্তৰ ফ্ৰেংক হকিং আৰু মাকৰ নাম আছিল আপোনাৰ ইছাবেল। ঠিক আছে। 1962 চনত তেওঁ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞানৰ প্ৰথম শ্ৰেণীৰ স্নাতক ডিগ্ৰী লাভ কৰে আৰু মাত্ৰ 21 বছৰ বয়সতে এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱা সত্ত্বেও হকিঙে মানে 1966 চনত তেওঁ আপোনাৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা PhD মানে PhD যে হয় ডক্টৰ সেইটো PhD উপাধি লাভ কৰিবলৈ সক্ষম হয়। ঠিক আছে। তাৰে পিছত সাংসাৰিক জীৱনৰ সংগী হিচাপে তেওঁ প্ৰথমে 1965 চনত ঠিক আছে জেনৰ সৈতে বিবাহ হয়। ঠিক আছে। যদিও পিছলৈ বিবাহ বিচ্ছেদ হয় আৰু তাৰ পাছত তেওঁ ব্যক্তিগত নাৰ্ছ এলেন মেছনৰ সৈতে বিয়া হয়। ঠিক আছে। 1972 চনত তেওঁ লণ্ডনৰ আপোনাৰ ৰয়েল ছ'চাইটি ঠিক আছে ৰয়েল ছ'চাইটি ফেল মনোনীত হয় আৰু ইয়াৰ পাছত আপোনাৰ হকিঙে 1979 চনত ঠিক আছে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ লুকাচিয়ান অধ্যাপক ৰূপে কৰ্মজীৱন আৰম্ভ কৰে। তাৰমানে তেতিয়া তেওঁ অধ্যাপক হৈ গ'ল আৰু মেৰুদণ্ড আৰু মস্তিষ্কৰ বিভিন্ন মাংসপেশী নিয়ন্ত্ৰণকাৰী স্নায়ুবোৰ ক্ৰমশঃ ক্ষয় হোৱা এই দুৰাৰোগ্য মানে স্নায়ু বৈকল্য ৰোগবিধত আক্ৰান্ত পেংগু তাৰমানে হকিঙে মেধা আৰু বুদ্ধিমত্তাৰ বলতে মাত্ৰ 2টা আঙুলিৰে বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰিলে। তাৰমানে তেওঁৰ পিছতো মানে পেংগুৰ নিচিনা সেনেকুৱা তেওঁৰ বেমাৰ হৈ গ'ল আৰু তেনেকে তেওঁ নাৰ্ভৰ প্ৰব্লেম আহি গ'ল। তেওঁ এতিয়া একো উঠিব চুটিব নোৱাৰে। গতিকে সেনেকে তেওঁ কম্পিউটাৰ যোগেদি সহায় লৈ পেলাই সেনেকে গোটেই কামটো কৰিলে। নিজে বহা আপোনাৰ হুৱেল শ্বেয়াৰ খনৰ সৈতে সংযুক্ত কম্পিউটাৰৰ জৰিয়তে আপোনাৰ বাক শক্তিহীন অধ্যৱসায় হকিঙে মনৰ ভাৱ প্ৰকাশ কৰে, গৱেষণা কৰে আৰু গ্ৰন্থ ৰচনাও কৰে। ঠিক আছে। বিজ্ঞানৰ জগত লৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে বহুতো সন্মান লাভ কৰা হকিঙে কেইবাখনো গ্ৰন্থ ৰচনা কৰিছে আৰু সেইবিলাকৰ ভিতৰত আপোনাৰ এ ব্ৰিফ হিষ্ট্ৰী অফ টাইম আৰু ব্লেক হোলছ বেবি ইউনিভাৰ্ছ ঠিক আছে দ্য গ্ৰেণ্ড ডিজাইন মাই ব্ৰিফ হিষ্ট্ৰী আকৌ দ্য ইউনাইটেড এইটো যে আছে আপোনাৰ এইটো ইউনিভাৰ্চিটি নেশ্যনেল ঠিক আছে ইউনিভাৰ্চিটি নেশ্যনেল ঠিক আছে বা আপনার কি বুলি কয় দ্য থিয়ৰী অফ এভৰিথিং আপোনাৰ ইয়াতে যে নামবিলাক অলপ বেলেগ ধৰণৰ আছে তেওঁৰ কিতাপৰ ঠিক আছে আদি উল্লেখযোগ্য তেওঁৰ গ্ৰন্থ হয়। ঠিক আছে। আৰু এইগৰাকী প্ৰখ্যাত বিজ্ঞানীৰ 2018 চনৰ 14 মাৰ্চ তাৰিখে কেম্ব্ৰিজত মৃত্যু হৈছে। ঠিক আছে। নেক্সট ইয়াৰে কুৱেশ্যন নম্বৰ 10 মানে কি প্ৰথমটো চাম আমি গ্ৰামাৰৰ সন্ধি ভাঙাটো আছে সঞ্চয় পৰ্বতাৰোহণ উৎসাহ হিমালয় প্ৰত্যাহ্বান আৰু বিপদাপন্ন এইবিলাকৰ সন্ধি ভাঙিম আমি। সঞ্চয়টো কি হ'ব আপোনাৰ সম যোগ হয় সঞ্চয় হ'ব। ঠিক আছে। পৰ্বতাৰোহণটো কি হ'ব পৰ্বত যোগ আৰোহণ পৰ্বতাৰোহণ উৎসাহটো কি হ'ব উৎসাহ হিমালয়টো কি হ'ব হিম যোগ আলয় হিমালয় প্ৰত্যাহ্বানটো কি হ'ব প্ৰতি যোগ আহ্বান প্ৰতিযোগ আহ্বান প্ৰত্যাহ্বান হ'ব বিপদাপন্ন মানে কি হ'ব বিপদ যোগ আপন্ন বিপদাপন্ন। ঠিক আছে। এতিয়া আমাৰ এইটো ভিডিঅ' লাষ্ট কুৱেশ্যন থাকিব ইয়াতে উপসৰ্গ ভাঙি দেখুৱাব দিছে অনুৰাগ অনুভৱ অভিনয় আৰু প্ৰতিফল অনুৰাগটো কি হ'ব ইয়াৰ উপসৰ্গ হ'ব অনুভৱটো অনু হ'ব অভিনয়টো অভি হ'ব প্ৰতিফলটো প্ৰতি হ'ব মানে আগৰ ফালে যোনটো শব্দ এইটো লাগিছে এইটোকে আমি কি বুলি কওঁ উপসৰ্গ বুলি ক'ম। ঠিক আছে। গতিকে এইটো মোৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন আছিল ইয়াতে মই এইটো লেচনটো ফিনিছ কৰিলোঁ। গতিকে যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে লাইক বাটন প্ৰেছ কৰিব আৰু যদি কৰা নাই নো নিড বাট তথাপি মই বিচাৰিম যে আপোনালোকে কৰিলে মোৰ বেছি ভাল লাগিব কাৰণ ইমান মই কষ্টকৈ গোটেইখিনি কুৱেশ্যন আনচাৰ দিছোঁ আপোনালোকৰ কাৰণে হয়নে। চ' লাইক বাটন প্লিজ প্ৰেছ কৰিব। ঠিক আছে। যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'ছকেইটা নিজৰ ফ্ৰেণ্ডছৰ লগত এণ্ড বাকী ছাবজেক্টছৰ কুৱেশ্যন আনচাৰ আমাৰ ভিডিঅ'ত পাই যাব ছায়েন্সৰ ছ'চিয়েলৰ মেথছ মানে প্ৰতি ছাবজেক্টৰ কুৱেশ্যন আনচাৰ পাই যাব আমাৰ চেনেলত। ঠিক আছে। থেংকছ ফৰ ৱাচিং। জয় হিন্দ।